ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত ম্যাথছৰ কিছুমান মডেল কুৱেশ্যন সমূহ লৈ আহিছো। ইয়াৰ আগৰ ভিডিওটোত এখন মডেল কুৱেশ্যন দিয়া হৈছে। সেই ভিডিওটো যদি চোৱা নাই চেনেলত ভিজিট কৰি চাব পাৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, সমীকৰণটোৰ xৰ মান দুয়োটাতে কি হ'ব? xৰ মান কি হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে ক্ৰছ মাল্টিপ্লাই কৰিম। x আৰু x পূৰণ কৰিম x স্কয়াৰ 128 into 162 ৰুট চিনৰ ভিতৰত লিখিম x স্কয়াৰ সমান 128ক মৌলিক উৎপাদকত ভাঙিম। 2 7টা পূৰণ কৰিলে হ'ব 128। 162 সংখ্যাটোক মৌলিক উৎপাদকত ভাঙিম। 2 এটা আৰু 3 4টা পূৰণ কৰিলে হ'ব 162। বৰ্গমূল চিন আছে, এতিয়া বৰ্গমূল কৰিম। 2 8টা আছে, 4টা 2 লিখিম। 3 4টা আছে, 3 2টা লিখিম। x সমান সংখ্যাখিনি বৰ্গমূল চিনৰ ভিতৰত হ'ব x সমান 2 4টা আছে, 2টা 2, 3 2টা আছে, এটা 3, 2 আৰু 2 পূৰণ কৰিম 4, 4 লগত 3 পূৰণ কৰিম 12। xৰ মান হ'ব 12। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, প্ৰকাশ ৰাশিটোৰ মান হৈছে। এই ৰাশি কেইটাৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমৰ এই দুটা ৰাশি লিখিম আৰু শেষৰ ৰাশিটো লিখিম। 2 আৰু 1 পূৰণ কৰিম 2, 2ৰ লগত 1 যোগ কৰিম 3, 2/3 পূৰণ। 3 আৰু 1 পূৰণ কৰিম 3, 3ৰ লগত 1 যোগ কৰিম 4। 50 আৰু 1 পূৰণ কৰিম 50, 50ৰ লগত 1 যোগ কৰিম 51, 50/51। 3 আৰু 3 কটাকটি যাব। প্ৰথম ৰাশিটোৰ ওপৰৰ সংখ্যা কটা গৈছে, তেনেহ'লে শেষৰ ৰাশিটোৰ তলৰ সংখ্যাটো কটা যাব। অৰ্থাৎ মাজৰ সংখ্যাখিনি কটাকটি গৈ নাইকিয়া হৈ পৰিব। 4ৰ লগত পিছৰ ৰাশিটোত 4 থাকিব, 4 আৰু 4 কটাকটি যাব। এনেদৰে কটাকটি গৈ শেষৰ ৰাশি 50টো কটা যাব। থাকিব প্ৰথম ৰাশিটোৰ তলৰ সংখ্যা আৰু শেষৰ ৰাশিটোৰ ওপৰৰ সংখ্যা। ওপৰত থাকিলে 51, তলত থাকিলে 2, 2/51। 51ক 2ৰে হৰণ কৰিম 25.5। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, যদি a:b = 2:3 আৰু b:c = 5:7 হয় তেন্তে a:b:c ৰ মান নিৰ্ণয় কৰা। a:b ৰ মান হৈছে 2:3, b:c ৰ মান হৈছে 5:7। a:b:c ৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমে 2 আৰু 5 পূৰণ কৰিম 10, 5 আৰু 3 পূৰণ কৰিম 15, 3 আৰু 7 পূৰণ কৰিম 21। a:b:c ৰ মান হৈছে 10:15:21। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, এটা সংখ্যাৰ 12.5%ৰ মান 56.25 হ'লে সংখ্যাটো কিমান? 12.5%ৰ মান হৈছে 56.25। তেন্তে 100%ৰ মান হ'ব ইনটু 100%। 56.25ৰ দশমিক তুলিম। দশমিক তুলিলে 8 চিনৰ তলত হ'ব 100। দশমিকটো হ'ব 1, দশমিকৰ পিছত দুটা সংখ্যা আছে, দুটা শূন্য। 12.5ৰ দশমিক তুলিম। 12.5ৰ দশমিক তুলিলে 8 চিনৰ ওপৰত হ'ব 10, দশমিকটো হ'ব 1, দশমিকৰ পিছত এটা সংখ্যা আছে, এটা শূন্য। 100 আৰু 100 কটাকটি কৰিম। 10ক 5 কাটিম 2, 125ক 5 কাটিম 25, 25ক 5 কাটিম 5, 5625ক 5 কাটিম 5 এগুণ 5, 5 এগুণ 5, 6ৰ ইয়াত আছে 1 আৰু 2 12, 5 2গুণ 10, ইয়াত আছে 2 আৰু 5 25, 5 5 গুণ 25। 1125ক 5 কাটিম 5 2গুণ 10, 11 ইয়াত আছে 1, 1 আৰু 2 12, 5 2গুণ 10, 12 ইয়াত আছে 2, 2 আৰু 5 25, 5 5 গুণ 25। 225 আৰু 2 পূৰণ কৰিম 450। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এ কোনো এটা কাম 24 দিনত সম্পূৰ্ণ কৰিব পাৰে, বি সেই কামটো 36 দিনত কৰিব পাৰে। দুয়োজনে একেলগে কামটো আৰম্ভ কৰা 10 দিনৰ পিছত এ কামটো এৰি গুচি যায়। অৱশিষ্ট কামটো বি অকলে কিমান দিনত সম্পূৰ্ণ কৰিব? এ কোনো এটা কাম সম্পূৰ্ণ কৰে 24 দিনত, বি সেই কামটো সম্পূৰ্ণ কৰে 36 দিনত। 24 আৰু 36ৰ এলচিএম কৰিম 72। মুঠ কাম হৈছে 72 ইউনিট। 72ক 24ৰে হৰণ কৰিম 3। এ এদিনত কামটো কৰিব 3 ইউনিট। 72ক 36ৰে হৰণ কৰিম 2। বি এদিনত কামটো কৰিব 2 ইউনিট। এ আৰু বি দুয়োজনে এদিনত কামটো কৰিব 3 + 2 5 ইউনিট। দুয়োজনে এদিনত কামটো কৰে 5 ইউনিট। 10 দিনত কামটো কৰিব 10 পূৰণ 5 50 ইউনিট। মুঠ কাম হৈছে 72 ইউনিট। এ আৰু বি দুয়োজনে 10 দিনত কামটো কৰিছে 50 ইউনিট। অৱশিষ্ট কাম থাকিব 72 - 50 22 ইউনিট। বি 2 ইউনিট কামটো কৰে এদিনত। অৱশিষ্ট 22 ইউনিট কামটো কৰিব
22 হৰণ 2 11 বি অকলে অৱশিষ্ট কামটো কৰিব 11 দিনত উত্তৰ হৈছে অপশ্যন ডি নেক্সট কুৱেশ্যন 1 পৰা 40 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে 1 পৰা 40 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল নিৰ্ণয় কৰিব লাগে স্বাভাৱিক সংখ্যাৰ যোগফল নিৰ্ণয় কৰা সূত্ৰটো হৈছে n+1 / 2 n ৰ মান হৈছে 40 n ৰ মান হৈছে 40 যোগ 1 40ক 2 ৰে কাটিম 20 20 পূৰণ 40 আৰু 1 41 20 আৰু 41 পূৰণ কৰিম 820 উত্তৰ হৈছে অপশ্যন সি নেক্সট কুৱেশ্যন কোনো এটা সামগ্ৰী 1620 টকাত বিক্ৰী কৰাৰ পিছত 10% লোকচান হয় সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান সামগ্ৰীটোৰ বিক্ৰী মূল্য হৈছে 1620 টকা 1620 টকাত বিক্ৰী কৰিলে 10% লোকচান হয় 10% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হলে বিক্ৰী মূল্য হ'ব 90 টকা যেহেতু লোকচান হৈছে ক্ৰয় মূল্য 1620 টকাতকৈ বেছি হ'ব অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ বেছি হ'ব উত্তৰটো এই সংখ্যাতকৈ বেছি হলে এই সংখ্যা দুটাৰ মাজত যিটো সংখ্যা ডাঙৰ হ'ব সেই সংখ্যাটো আচ চিনৰ ওপৰত আৰু সৰু সংখ্যাটো আচ চিনৰ তলত 0 আৰু 0 কটাকটি কৰিম 162ক 9 ৰে কাটিম 9 × 9 16 ইয়াত আছে 7 আৰু 2 72 9 8 × 72 18 আৰু 1 পূৰণ কৰিম 1800 উত্তৰ হৈছে 1800 টকা অপশ্যন বি নেক্সট কুৱেশ্যন যদি কোনো 4টা ক্ৰমিক সংখ্যাৰ যোগফল 110 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো হ'ব 4টা ক্ৰমিক সংখ্যাৰ যোগফল হৈছে 110 4টা ক্ৰমিক সংখ্যা ধৰিম 1 2 3 আৰু 4 সংখ্যাকেইটা যোগ কৰিম 1 আৰু 2 3 3 3 6 6 আৰু 4 10 110ৰ পৰা 10 বিয়োগ কৰিম 100 এতিয়া 100ক 4 ৰে হৰণ কৰিম 25 যেহেতু 4টা ক্ৰমিক সংখ্যা আছে তাৰ কাৰণে 4 দি হৰণ 1ৰ লগত 25 যোগ কৰিম 26 আটাইতকৈ সৰু সংখ্যাটো হ'ব 26 উত্তৰ হৈছে অপশ্যন এ নেক্সট কুৱেশ্যন x + 1/x ৰ মান হৈছে √5 x to the power 4 plus 1/x to the power 4 ৰ মান নিৰ্ণয় কৰিব লাগে x plus 1/x ৰ মান হৈছে √5 প্ৰথমে x² plus 1/x² ৰ মান নিৰ্ণয় কৰিম যেহেতু প্লাছৰ পৰা প্লাছৰ মান নিৰ্ণয় কৰিব লাগে যিটো মান দিয়া আছে তাৰ স্কয়াৰ -2 x plus 1/x ৰ মান দিয়া আছে √5 √5 স্কয়াৰ -2 √5 স্কয়াৰ হ'ব 5 -2 5 ৰ পৰা 2 মাইনাস কৰিম 3 x² plus 1/x² ৰ মান পালো 3 এতিয়া x to the power 4 plus 1/x to the power 4 ৰ মান নিৰ্ণয় কৰিম x² plus 1/x² ৰ মান হৈছে 3 3 স্কয়াৰ -2 3 স্কয়াৰ হৈছে 9 -2 9 ৰ পৰা 2 মাইনাস কৰিম 7 উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন ঘনক এটাৰ ভূমি এখনৰ কালি 36 সেন্টিমিটাৰ স্কয়াৰ হলে ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 6l²। ইয়াত l হৈছে বাহুৰ দৈৰ্ঘ্য বাহুৰ এই দৈৰ্ঘ্য ঘনকৰ ভূমিৰ কালি 36 বৰ্গ সেন্টিমিটাৰৰ পৰা উলিয়াব লাগিব ঘনক এটাৰ ভূমি এখনৰ কালি হৈছে 36 বৰ্গ সেন্টিমিটাৰ ঘনকৰ ভূমি এখন হৈছে বৰ্গৰ দৰে বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু স্কয়াৰ কালি দিয়া আছে 36 বৰ্গ সেন্টিমিটাৰ বাহুৰ মান হ'ব 6 সেন্টিমিটাৰ বাহুৰ মান পালো 6 সেন্টিমিটাৰ l ৰ মান হ'ব 6 স্কয়াৰ আছে 6 স্কয়াৰ 6 * 6 স্কয়াৰ হৈছে 36 6 আৰু 36 পূৰণ কৰিম 216 বৰ্গ সেন্টিমিটাৰ উত্তৰ হৈছে অপশ্যন সি নেক্সট কুৱেশ্যন দুটা সংখ্যাৰ লসাগু 75 আৰু হিহতৰ গসাউ 5 সংখ্যা দুটাৰ যোগফল 40 হলে হিহতৰ পাৰ্থক্য হ'ব সংখ্যা দুটাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু গসাউৰ মান হৈছে 5 লসাগুৰ মান হৈছে 75 ইয়াত সংখ্যা দুটাৰ পূৰণফল বা সংখ্যা দুটা থাকিব লাগে কিন্তু ইয়াত দিয়া আছে সংখ্যা দুটাৰ যোগফল 40 অৰ্থাৎ ইয়াত সংখ্যা দুটা যি হ'ব তাৰ যোগফল হ'ব 40 তাৰ কাৰণে 5 আৰু 75 পূৰণ কৰিম 375 375ক মৌলিক উৎপাদকত ভাঙিম 5 দি হৰণ কৰিম 75 5 দি হৰণ কৰিম 15 5 দি হৰণ কৰিম 3 এতিয়া এই মৌলিক উৎপাদক কৰি পোৱা সংখ্যা কেইটাৰ পৰা এনে দুটা সংখ্যা কৰিব লাগিব যি সংখ্যা দুটাক পূৰণ কৰিলে 375 হয় আৰু যোগ কৰিলে 40 হয় 5 আৰু 5 পূৰণ কৰিম 25 5 আৰু 3 পূৰণ কৰিম 15 25 আৰু 15 যোগ কৰিলে হ'ব 40 সংখ্যা দুটা হ'ব 25 আৰু 15 সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 25 ৰ পৰা 15 বিয়োগ কৰিম 10 উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন যদি কোনো আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 25% বৃদ্ধি কৰা হয় আৰু প্ৰস্থ 20% হ্ৰাস কৰা হয় তেন্তে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া নাই দৈৰ্ঘ্য ধৰিম 200 সেন্টিমিটাৰ আৰু প্ৰস্থ ধৰিম 100 সেন্টিমিটাৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে l * b ইয়াত l হৈছে দৈৰ্ঘ্য b হৈছে প্ৰস্থ l ৰ মান হৈছে 200 b ৰ মান হৈছে 100
200 আৰু 100 পূৰণ কৰিম 20,000 বৰ্গ সেন্টিমিটাৰ। দৈৰ্ঘ্য 25% বৃদ্ধি কৰিলে দৈৰ্ঘ্য হ'ব 250 সেন্টিমিটাৰ আৰু প্ৰস্থ 20% হ্ৰাস কৰিলে প্ৰস্থ হ'ব 80 সেন্টিমিটাৰ। 250 আৰু 80 পূৰণ কৰিম 20,000 বৰ্গ সেন্টিমিটাৰ। আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 25% বৃদ্ধি কৰাৰ পিছত আৰু 20% হ্ৰাস কৰাৰ পিছত আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ কোনো পৰিৱৰ্তন নহ'ব, অৰ্থাৎ অপৰিৱৰ্তিত থাকিব। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, পিৰ মান হৈছে 124। ইয়াৰ মান নিৰ্ণয় কৰিব লাগে। পি আৰু পি স্কোৱাৰ পূৰণ কৰিম পি কিউব প্লাছ পি আৰু 3p পূৰণ কৰিম 3p স্কোৱাৰ, পি আৰু 3 পূৰণ কৰিম 3p প্লাছ 1। ইয়াত আমি a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব a প্লাছ b হোল কিউব, অৰ্থাৎ p প্লাছ 1 হোল কিউব। এতিয়া ৰুট চিনটো তুলিম। p প্লাছ 1 হোল কিউব, ইয়াত আছে 3, 1/3 হ'ব। 4 থাকিলে 1/4 হ'ব আৰু 5 থাকিলে 1/5 হ'ব। p প্লাছ 1 হোল কিউব ইনটু 1/3, 3 আৰু 3 কটাকটি কৰিম p প্লাছ 1। পিৰ মান হৈছে 124 প্লাছ 1, 124 আৰু 1 প্লাছ কৰিলে হ'ব 125। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো সংখ্যাৰ 75%ৰ লগত 75 যোগ কৰিলে সংখ্যাটো হ'ল নিজেই সেই সংখ্যাৰ 30% কিমান হ'ব? ইয়াত সংখ্যাটো নিৰ্ণয় কৰিব লাগে। সংখ্যাটো ধৰিম x, সংখ্যাটোৰ 75%, সংখ্যাটো হৈছে x, x ইনটু 75% হৈছে 75/100। 75%ৰ লগত 75 যোগ কৰিলে সংখ্যাটো হ'ল নিজেই প্লাছ 75 সমান সংখ্যাটো হয় নিজেই, সংখ্যাটো হ'ব x। 75ক 25 কাটিম 3, 100ক 25 কাটিম 4, x আৰু 3 পূৰণ কৰিম 3x, তলত হ'ব 4 সমান x প্লাছ 75 সমান চিনৰ বাওঁফালে আছে, সমান চিনৰ সোঁফালে আনিম -75। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। 4 আৰু x পূৰণ কৰিম 4x, 4 আৰু 75 পূৰণ কৰিম -300 সমান 3x। 4x প্লাছ 3x সমান চিনৰ বাওঁফালে আনিম -3x সমান 300। 4xৰ পৰা 3x মাইনাছ কৰিম x সমান 300। সংখ্যাটো হৈছে 300। সংখ্যাটো 30% নিৰ্ণয় কৰিব লাগে। 300 পূৰণ 100/30, 0 আৰু 0 কটাকটি কৰিম, 3 আৰু 30 পূৰণ কৰিম 90। উত্তৰ হৈছে 90, অপশ্যন বি। নেক্সট কুৱেশ্যন, তথ্য গোটৰ পৰা মধ্যমা নিৰ্ণয় কৰিব লাগে। প্ৰথমে সংখ্যাখিনি সৰুৰ পৰা ডাঙৰলৈ লিখিম। 1 2টা, 2 2টা, 3 এটা, 4 এটা, 5 এটা, 6 2টা, 8 2টা, 9 এটা, 10 এটা। মুঠ সংখ্যা হৈছে 13। প্ৰথমৰ পৰা 6টা সংখ্যাত 8 টানিম আৰু শেষৰ পৰা 6টা সংখ্যাত 8 টানিম, মাজত থাকিব এটা সংখ্যা 5। 5 হৈছে মধ্যমা। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, 6 বছৰ আগতে 4জনীয়া পৰিয়াল এটাৰ গড় বয়স আছিল 25 বছৰ। এটা শিশু জন্ম হোৱাৰ পিছতো বৰ্তমান পৰিয়ালটোৰ গড় বয়স একেই আছে। বৰ্তমান শিশুটোৰ বয়স হ'ল 6 বছৰ আগতে 4জনৰ গড় বয়স আছিল 25 বছৰ। 4জনৰ বয়সৰ যোগফল আছিল 4 পূৰণ 25, 100 বছৰ। 6 বছৰ পিছত অৰ্থাৎ বৰ্তমান 4জনৰ বয়স বাঢ়িলে 4 পূৰণ 6, 24 বছৰ। বৰ্তমান 4জনৰ বয়সৰ সমষ্টি হৈছে 100 যোগ 24, 124 বছৰ। বৰ্তমান শিশুটোৱে জন্ম হোৱাৰ পিছত তেওঁলোকৰ গড় বয়স একেই আছে, অৰ্থাৎ 25 বছৰেই আছে। বৰ্তমান শিশুটো মিলাই মুঠ সদস্য হৈছে 5জন। 5জনৰ বয়সৰ যোগফল হৈছে 5 পূৰণ 25, 125 বছৰ। শিশুটোৰ বয়স হৈছে 125 বিয়োগ 124, 1 বছৰ। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, সৰল অংক কৰিব লাগে। প্ৰথমে সমস্ত ভাঙিম। 5 আৰু 6 পূৰণ কৰিম 30, 30ৰ লগত 3 যোগ কৰিম 33, 5/33। 2 আৰু 5 পূৰণ কৰিম 10, 10ৰ লগত 1 যোগ কৰিম 11, 2/11। 5 আৰু 3 পূৰণ কৰিম 15, 15ৰ লগত 1 যোগ কৰিম 16, 5/16। 5, 2 আৰু 5ৰ এলচিয়াম কৰিম। 5, 2 আৰু 5ৰ এলচিয়াম হৈছে 10। 10ক 5এ হৰণ কৰিম 2, 2ৰ লগত 33 পূৰণ কৰিম 66। 10ক 2ৰে হৰণ কৰিম 5, 5ৰ লগত 11 পূৰণ কৰিম 55। 10ক 5এ হৰণ কৰিম 2, 2ৰ লগত 16 পূৰণ কৰিম 32। 66 আৰু 55 প্লাছ কৰিম 121, 121ৰ পৰা 32 মাইনাছ কৰিম 89, 89/10। 89ক 10ৰে হৰণ কৰিম, 8 সমস্ত 10/9। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, এনে এটা ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰা যি সংখ্যাটোক 24, 30 আৰু 36এ হৰণ কৰিলে প্ৰতিটোৰে 5 ভাগশেষ থাকে। ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰিব লাগে যি সংখ্যাটোক 24, 30 আৰু 36এ হৰণ কৰিলে ৰিমাইণ্ডাৰ 5 থাকে। ইয়াত ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰিব লাগে। যদি ক্ষুদ্ৰতম সংখ্যা নিৰ্ণয় কৰিব কোৱা হয় তেতিয়া এলচিয়াম কৰিব লাগে
আৰু যদি বৃহত্তম সংখ্যা নিৰ্ণয় কৰিবলৈ কোৱা হয় তেতিয়া HCF কৰিব লাগে 24 30 আৰু 36ৰ LCM কৰিম 2 দ্বাৰা হৰণ কৰিম 12 15 18 3 দ্বাৰা হৰণ কৰিম 4 5 আৰু 6 2 দ্বাৰা হৰণ কৰিম 2 5 আৰু 3 2 3টা 3 2টা 5 এটা 2 3টা পূৰণ কৰিলে হ'ব 8 8ৰ লগত 3 পূৰণ কৰিম 24 24ৰ লগত 3 পূৰণ কৰিম 72 72ৰ লগত 5 পূৰণ কৰিম 360 360ৰ লগত 5 যোগ কৰিম 365 যেহেতু প্ৰতিটোৰে 5 ভাগশেষ থাকে তাৰ কাৰণে +5 উত্তৰ হৈছে 365 অপশ্যন ডি নেক্সট কুৱেশ্যন যদি a + b 6 আৰু a² + b² 26 তেন্তে ab ৰ মান নিৰ্ণয় কৰা ইয়াত a + b হোল স্কয়াৰৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব a + b ৰ মান হৈছে 6 6 স্কয়াৰ হৈছে 36 a² + b² মান হৈছে 26 প্লাস 2ab 36 প্লাস 26 সমান চিনৰ সোঁফালে আছে বাওঁফালে আনিম -26 36ৰ পৰা 26 মাইনাস কৰিম 10 10ক 2 ৰে কাটিম 5 ab ৰ মান হৈছে 5 উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন এটা চুঙাৰ ভূমিতলৰ পৰিসীমা 44 সেন্টিমিটাৰ আৰু উচ্চতা 15 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন কিমান চুঙাটোৰ আয়তন নিৰ্ণয় কৰিব লাগে চুঙাৰ আয়তনৰ ফৰ্মুলাটো হৈছে πr²h ইয়াত r হৈছে ব্যাসাৰ্ধ আৰু h হৈছে উচ্চতা উচ্চতাৰ মান দিয়া আছে 15 সেন্টিমিটাৰ কিন্তু ব্যাসাৰ্ধৰ মান দিয়া নাই ব্যাসাৰ্ধৰ এই মানটো চুঙাৰ ভূমিতলৰ পৰিসীমা 44 সেন্টিমিটাৰৰ পৰা উলিয়াব লাগিব যেহেতু চুঙাৰ ভূমিতলটো হৈছে বৃত্তৰ দৰে তাৰ কাৰণে বৃত্তৰ পৰিধিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr সমান পৰিধিৰ মান হৈছে 44 সেন্টিমিটাৰ পাইৰ মান হৈছে 7/22 r ৰ মান নিৰ্ণয় কৰিম 2 22 আৰু r পূৰণ কৰিম 44r 8 চিনৰ তলত হ'ব 7 সমান 44 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 44r সমান 44 * 7 44 আৰু 44 কটাকটি কৰিম r সমান 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ মান হৈছে 7 সেন্টিমিটাৰ এতিয়া মানখিনি বহাম পাইৰ মান হৈছে 7/22 r ৰ মান হৈছে 7 7 স্কয়াৰ হ'ব 7 * 7 h ৰ মান হৈছে 15 7 আৰু 7 কটাকটি কৰিম 22 7 আৰু 15 পূৰণ কৰিম 2310 উত্তৰ হৈছে 2310 ঘন সেন্টিমিটাৰ অপশ্যন ডি নেক্সট কুৱেশ্যন কোনো এটা সামগ্ৰী 12% ৰেহাই দিয়াৰ পিছত গ্ৰাহকজনে 273 টকা ৰেহাই লাভ কৰিলে সামগ্ৰীটোৰ ছপা মূল্য কিমান আছিল সামগ্ৰীটো 12% ৰেহাই দিয়াৰ পিছত গ্ৰাহকজনে 273 টকা ৰেহাই পালে অৰ্থাৎ ডিসকাউণ্ট লাভ কৰিলে 273 টকা সামগ্ৰীটোৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰিব লাগে 12%ৰ মান হৈছে 273 100%ৰ মান হ'ব পূৰণ 100% 100ক 4 ৰে কাটিম 25 12ক 4 ৰে কাটিম 3 273ক 3 ৰে কাটিম 3 9 গুণ 27 3 1 গুণ 3 91 আৰু 25 পূৰণ কৰিম 2275 উত্তৰ হৈছে 2275 টকা অপশ্যন সি নেক্সট কুৱেশ্যন 12000 টকা মূলধনৰ শতকৰা বছৰি 8.5% সৰল সুতত এমাহৰ সুত হৈছে ইয়াত আমি সৰল সুতৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব ইয়াত i হৈছে সৰল সুত p হৈছে মূলধন r হৈছে সুতৰ হাৰ t হৈছে সময় মূলধন দিয়া আছে 12000 টকা সুতৰ হাৰ দিয়া হৈছে 8.5% সময় দিয়া আছে এমাহ হ'ব 12 ভাগৰ 1 বছৰ 12 আশ্বিনৰ তলত হ'ব আৰু 1 আশ্বিনৰ ওপৰত 0 0 কটাকটি কৰিম 120ক 12 ৰে কাটিম 10 আৰু 8.5 পূৰণ কৰিম 85 উত্তৰ হৈছে 85 টকা অপশ্যন বি নেক্সট কুৱেশ্যন যদি 15 জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেনেহলে সেই একেই কাম 30 ঘণ্টাত কৰিবলৈ কিমানজন শ্ৰমিক লাগিব 48 ঘণ্টাত কামটো সম্পূৰ্ণ কৰিব পাৰে 15 জন শ্ৰমিকে 1 ঘণ্টাত কামটো কৰিব 48 পূৰণ 15 30 ঘণ্টাত কামটো কৰিব 48 পূৰণ 15 তলত হ'ব 30 30ক 15 ৰে কাটিম 2 48ক 2 ৰে কাটিম 24 30 ঘণ্টাত কামটো কৰিবলৈ 24 জন শ্ৰমিক লাগিব উত্তৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন x ৰ মান উলিয়াব লাগে 9ক 3 ৰ পাৱাৰত আনিম 3 স্কয়াৰ 27ক 3 ৰ পাৱাৰত আনিম 3 কিউব 81ক 3 ৰ পাৱাৰত আনিম 3 টু দি পাৱাৰ 4 27ক 3 ৰ পাৱাৰত আনিম 3 কিউব 2 আৰু x পূৰণ কৰিম 2x 3 ৰ পাৱাৰ হৈছে 2x 3 আৰু 3 পূৰণ কৰিম 9 3 ৰ পাৱাৰ হৈছে 9 4 আৰু 4 পূৰণ কৰিম 16 3 ৰ পাৱাৰ হৈছে 16 ইয়াত 3 ৰ পাৱাৰ 2x 3 ৰ পাৱাৰ 5 3 ৰ পাৱাৰ 9
3ৰ পাৱাৰ একো নাই মানে 1 আছে আৰু 3ৰ পাৱাৰ 16 বেছ কেইটা একেই আছে গোটেই কেইটা 3ৰ ভিতৰত এটা 3 লিখিম ইয়াত পাৱাৰ 2x 5 আৰু 9 আছে আৰু পূৰণ চিন আছে পূৰণ থাকিলে পাৱাৰ কেইটা প্লাস হয় 2x + 5 + 9 তলত আছে 3ৰ পাৱাৰ 1 আৰু 16 চিনৰ তলত সংখ্যা থকা মানে হৰণ বুজায় হৰণ থাকিলে পাৱাৰ কেইটা মাইনাস হয় 3ৰ পাৱাৰ একো নাই মানে পাৱাৰ 1 আছে -1 হ'ব 3ৰ পাৱাৰ 16 আছে -16 হ'ব 3ৰ পাৱাৰ 2x 5 আৰু 9 প্লাস কৰিম 14 -1 আৰু -16 প্লাস কৰিম -17 17ৰ পৰা 14 মাইনাস কৰিম 3 চিন হ'ব মাইনাস সমান 3 কিউব 3 আৰু 3 কটাকটি যাব 2x - 3 = 3 2x = 3 -3 সমান চিনৰ সোঁফালে আনিম +3 3 আৰু 3 প্লাস কৰিম 6 6ক 2 ৰে কাটিম 3 x = 3 উত্তৰ হৈছে অপচন সি নেক্সট কুৱেশ্যন দুটা সংখ্যা 5:9 অনুপাতত আছে যদি হিহঁতৰ পাৰ্থক্য 36 হয় তেন্তে সৰু সংখ্যাটো হৈছে দুটা সংখ্যাৰ অনুপাত হৈছে 5:9 সৰু সংখ্যাটো ধৰিম 5x আৰু ডাঙৰ সংখ্যাটো ধৰিম 9x সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 36 9x - 5x = 36 পাৰ্থক্য কোৱা হৈছে তাৰ কাৰণে 9x - 5x 9x ৰ পৰা 5x মাইনাস কৰিম 4x সমান 36 36ক 4 ৰে কাটিম 9 x সমান 9 সৰু সংখ্যাটো হৈছে 5 × 9 45 উত্তৰ হৈছে অপচন এ নেক্সট কুৱেশ্যন 16 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে √3/4 × a²। ইয়াত a হৈছে বাহুৰ দৈৰ্ঘ্য হৈছে 16 সেন্টিমিটাৰ স্কয়াৰ আছে 16 × 16 16ক 4 ৰে কাটিম 4 √3 4 আৰু 16 পূৰণ কৰিম 4 আৰু 16 পূৰণ কৰিম 64 √3 আছে 64 √3 সমবাহু ত্ৰিভুজৰ কালি হৈছে 64 √3 বৰ্গ সেন্টিমিটাৰ উত্তৰ হৈছে অপচন ডি নেক্সট কুৱেশ্যন এজন দোকানীয়ে 45 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণ কৰে 4:1 অনুপাতত যদি মিশ্ৰণটোত 4 লিটাৰ গাখীৰ আৰু 3 লিটাৰ পানী যোগ দিয়া হয় তেন্তে গাখীৰ আৰু পানীৰ নতুন অনুপাত কিমান হ'ব গাখীৰ আৰু পানীৰ মিশ্ৰণ হৈছে 45 লিটাৰ গাখীৰ আৰু পানীৰ অনুপাত হৈছে 4:1 4 আৰু 1 যোগ কৰিম 5 গাখীৰ হৈছে 5/4 পূৰণ 45 45ক 5 ৰে কাটিম 9 4 আৰু 9 পূৰণ কৰিম 36 গাখীৰ হৈছে 36 লিটাৰ পানী হৈছে 5/1 পূৰণ 45 45ক 5 ৰে কাটিম 9 1 আৰু 9 পূৰণ কৰিম 9 পানী হৈছে 9 লিটাৰ 45 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণত গাখীৰ হৈছে 36 লিটাৰ আৰু পানী হৈছে 9 লিটাৰ 4 লিটাৰ গাখীৰ যোগ দিলে গাখীৰ হ'ব 36 যোগ 4 40 লিটাৰ আৰু 3 লিটাৰ পানী যোগ দিলে পানী হ'ব 9 যোগ 3 12 লিটাৰ গাখীৰ আৰু পানীৰ অনুপাত হ'ব 40ক 4 ৰে কাটিম 10 12ক 4 ৰে কাটিম 3 10:3 গাখীৰ আৰু পানীৰ অনুপাত হৈছে 10:3 উত্তৰ হৈছে অপচন বি নেক্সট কুৱেশ্যন 180 মিটাৰ দৈৰ্ঘ্য এখন ট্ৰেইন 180 মিটাৰ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্মক 18 ছেকেণ্ডত অতিক্ৰম কৰে ট্ৰেইনখনৰ গতিবেগ কিমান ট্ৰেইনখনৰ গতিবেগ উলিয়াব লাগে গতিবেগ নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে গতিবেগ সমান দূৰত্ব ডিভাইডেড বাই সময় দূৰত্ব হ'ব 180 যোগ 180 360 মিটাৰ কাৰণ 180 মিটাৰ ট্ৰেইনখনে যেতিয়া 180 মিটাৰ প্লেটফৰ্মক অতিক্ৰম কৰিব তেতিয়া ট্ৰেইনখনৰ পথৰ দূৰত্ব হ'ব 180 মিটাৰ প্লেটফৰ্মৰ দৈৰ্ঘ্য আৰু 180 মিটাৰ ট্ৰেইনৰ দৈৰ্ঘ্য মুঠ দূৰত্ব হ'ব 360 মিটাৰ 360 মিটাৰক কিলোমিটাৰত নিব লাগিব 360ক 1000 ৰে হৰণ কৰিব লাগিব অৰ্থাৎ চিনৰ তলত হ'ব 1000 দূৰত্ব হ'ব 1000 ভাগৰ 360 কিলোমিটাৰ 360 চিনৰ ওপৰত আৰু 1000 চিনৰ তলত হ'ব সময় হৈছে 18 ছেকেণ্ড 18 ছেকেণ্ডক ঘণ্টাত নিব লাগিব 18 ছেকেণ্ডক ঘণ্টাত নিবলৈ হ'লে 60 পূৰণ 60 দ্বাৰা হৰণ কৰিব লাগিব সময় হৈছে 18/60 × 60 18 চিনৰ তলত আৰু 60 পূৰণ 60 চিনৰ ওপৰত হ'ব 0 0 কটাকটি কৰিম 36ক 18 ৰে কাটিম 2 2 6 আৰু 6 পূৰণ কৰিম 72 উত্তৰ হৈছে 72 কিলোমিটাৰ ঘণ্টা অপচন ডি নেক্সট কুৱেশ্যন 59037 লগত আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এই সংখ্যাটোৰ লগত আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব নিৰ্ণয় কৰিব লাগে হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল কৰিম
সোঁফালৰ পৰা দুটা দুটা সংখ্যা ভাগ কৰিম। থাকিলে এটা সংখ্যা 5, 2 দ্বাৰা হৰণ কৰিম, 2 দুগুণ 4। ইয়াত সংখ্যাটো যদি 2 লোৱা হয় 2 দি পূৰণ কৰিব লাগিব, 3 ল'লে 3 দি পূৰণ কৰিব লাগিব। এতিয়া বিয়োগ কৰিম। এই 2 সংখ্যাটোক 2 দ্বাৰা পূৰণ কৰিম 4। এতিয়া ইয়াত যি সংখ্যা লোৱা হ'ব সেই সংখ্যা দ্বাৰাহে পূৰণ কৰিব লাগিব। সংখ্যাটো ল'ম 4, 4 দ্বাৰা পূৰণ কৰিম 176, বিয়োগ কৰিম 1437। এই 4টো নমাই দিম। এতিয়া এই 4ক 2 দি পূৰণ কৰিম, 4 দুগুণ 8। ইয়াত 3 সংখ্যাটো নিম আৰু 3 দ্বাৰা পূৰণ কৰিম 1449। ইয়াত সংখ্যাটো আছে 1437 আৰু ইয়াত সংখ্যাটো হৈছে 1449। অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যাটো হ'বলৈ হ'লে ইয়াত 1449 থাকিব লাগিব। 1449ৰ পৰা 1437 বিয়োগ কৰিম 12। পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে 12 কম আছে, অৰ্থাৎ 12 যোগ কৰিব লাগিব। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, যদি 20খন চকীৰ ক্ৰয় মূল্য 18খন চকীৰ বিক্ৰী মূল্যৰ সমান হয় তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব? 20খন চকীৰ ক্ৰয় মূল্য হৈছে 18খন চকীৰ বিক্ৰী মূল্যৰ সমান। অৰ্থাৎ 20খন চকী যদি 1000 টকাত কিনা হয় তেনেহ'লে 18খন চকী বিক্ৰী কৰিছে 1000 টকাত। 2খন চকী বাচি গৈছে। এই 2খন চকীয়ে হৈছে লাভ। 20খন চকীত লাভ হৈছে 2খন চকী। পূৰণ 100। 0 0 কটাকটি কৰিম, 2 আৰু 2 কটাকটি কৰিম। উত্তৰ হৈছে 10% লাভ, অপশ্যন বি।